এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১%ৰো অধিক ভোটদান, ইভিএমসমূহ ৩৮টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ ব্যৱস্থা, ৰাজ্যৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অব্যাহত, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৰপেটাত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ, মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ সৰ্থেবাৰী মানাহ আৰু পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ, চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাৰ গ্ৰুপ এ খেলত অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ কানাডাৰ বিৰুদ্ধে নিজ নিজ খেলত বিজয় সাব্যস্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দিল্লীত অনুষ্ঠিত আজিৰ প্ৰথম খেলত দিল্লী কেপিটেলছৰ মুম্বাই ইণ্ডিয়ানছক 258 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ, দ্বিতীয় খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ 5টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত 81.17% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে ভোটগ্ৰহণ হোৱাৰ পাছত ইভিএমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত 38টা ষ্ট্ৰং ৰুমত ৰখা হৈছে। ষ্ট্ৰং ৰুমসমূহত 3 তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দৰং ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে কালি দৰং ওদালগুৰি সমষ্টিত 78.41, ডিফুত প্ৰায় 73.11, কৰিমগঞ্জত 75.63, নগাঁৱত 80.56 আৰু শিলচৰত 75%ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কৰিমগঞ্জত সৰ্বাধিক 24গৰাকী, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাজ্যখনৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অসমৰ 5টা সমষ্টিৰ 4টাতে জয়লাভ কৰিব বুলি আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীত প্ৰচাৰ চলাই ড শৰ্মাই অনাগত দিনত নিৰ্বাচনত জয়লাভ কৰিলে বিজেপিয়ে উন্নয়নমূলক আঁচনিসমূহৰ কাম সুচাৰুৰূপে চলাই নিব বুলি দাবী কৰে। কেইবাহাজাৰো লোক উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীয়ে ৰাইজক সামগ্ৰিকভাৱে ভোটদানৰ বাবে আহ্বান জনায়। সভাত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বাৰেঙাবাৰীতো এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী শ্ৰী বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড শৰ্মাই বিৰোধী কংগ্ৰেছ আৰু BPF দলক তীব্ৰ সমালোচনা কৰে। বিয়লি মুখ্যমন্ত্ৰীগৰাকীয়ে পলাশবাৰীত অন্য এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। আনহাতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুৱাহাটীৰ তেতেলিয়াৰ পৰা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বিজয় সংকল্প যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বিজয় সুনিশ্চিত কৰাৰ বাবে ৰাইজক আহ্বান জনায়। বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাইও আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ পৰহিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বৰপেটা জিলাৰ কয়াকুছিত কংগ্ৰেছৰ বৰপেটা আৰু কোকৰাঝাৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে দিব্যায়ন আৰু গৰ্জন মুছাহাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত শ্ৰীখাৰ্গে দলটো শাসনলৈ আহিলে মহিলাসকলক 1 লাখ টকাৰ বিত্তীয় সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত 50% সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে যুৱক যুৱতীসকলৰ বাবে 1 লাখ টকাৰ শিক্ষাবৃত্তি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। मैं सिर्फ हमारी जो लड़ाई है को देश को संविधान बचाने का, देश के जमहूरियत को, लोकतंत्र को बचाने का, एम्प्लॉयमेंट दिलाने का, महंगाई को कम करने का, इसके लिए हम लड़ रहे हैं और हमने जो 5 न्याय देने का वायदा इस मैनिफेस्टो से हमने किया है, इसमें 5 न्याय और 25 गारंटी हमने वायदा किया है कि जरूर निभाएंगे। एक तो आपको मालूम है युवा न्याय, नारी न्याय, किसान न्याय, मजदूरों के लिए श्रमिक न्याय और जनगणना करके पिछड़ा हुआ वर्ग को और जाति जनगणना से हम लोगों को एक पॉलिसी बना के उनके फायदे के लिए कुछ काम करेंगे। শাসনাধিষ্ঠিত বিজেপিক তীব্ৰ সমালোচনা কৰি শ্ৰীখাৰ্গেই কয় যে কংগ্ৰেছে বিজেপিৰ দৰে কেৱল প্ৰতিশ্ৰুতি প্ৰদান নকৰি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণেও অহোপুৰুষাৰ্থ কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দলটোৱে অহৰহ যুঁজ দিয়াৰ উপৰি 5টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু 25টা গেৰাণ্টি জনসাধাৰণক দিছে বুলি প্ৰকাশ কৰে। বৰপেটা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
অহা 7 মেত বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত সমষ্টিৰ নিৰ্বাচনী পৰিৱেশ ইতিমধ্যে তুংগত উঠিছে। বৰপেটা লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টি গঠিত হৈছে। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বিধানসভা সমষ্টিকেইটা হ'ল অভয়পুৰী, বঙাইগাঁও, ভৱানীপুৰ সৰভোগ, বৰপেটা, পাকাবেতবাৰী, হাজো শুৱালকুছি, বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু সমষ্টি। ইয়াৰে বৰপেটা আৰু হাজো শুৱালকুছি সমষ্টি দুটা অনুসূচিত জাতি বাবে সংৰক্ষিত। ইয়াৰ ভিতৰত অভয়পুৰী, সৰভোগ, ভৱানীপুৰ, পাকাবেতবাৰী, বজালী, হাজো শুৱালকুছি আৰু টিহু সমষ্টিকেইটা সমষ্টি পুনৰ্নিৰ্ধাৰণত নতুনকৈ গঠন কৰা হৈছে। আনহাতে বৰক্ষেত্ৰী সমষ্টিটো পূৰ্বে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল যদিও এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ পৰিৱৰ্তে চেঙা বিধানসভা সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ পৰা কৰ্তন কৰি অন্তৰ্ভুক্ত কৰা হৈছে ধুবুৰী লোকসভা সমষ্টিত। বৰপেটা লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 19,49,873 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ'ল 9,88,570 জন। মহিলা ভোটাৰ হ'ল 9,61,269 গৰাকী। আনহাতে উভয় লিংগৰ ভোটাৰ হ'ল 34 গৰাকী। সমষ্টিটোত 100 বছৰ ঊৰ্ধ্বৰ ভোটাৰ আছে প্ৰায় 339 গৰাকী আৰু 80ৰ ঊৰ্ধ্বৰ ভোটাৰ আছে প্ৰায় 23,562 গৰাকী। তেনেদৰে দিব্যাংগ ভোটাৰৰ সংখ্যা হ'ল প্ৰায় 12,611 গৰাকী। সমষ্টিটোত এইবাৰ প্ৰথমবাৰলৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ভোটাৰৰ সংখ্যা হ'ল 41,564 গৰাকী। প্ৰচাৰৰ অংশ হিচাপে আজি সৰ্থেবাৰীত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে পাকাবেদে বিধানসভা সমষ্টিত অন্তৰ্গত কয়াকুছিত আজি প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। উল্লেখ্য যে কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীৰ অসমত এইখনেই প্ৰথম আৰু শেষ প্ৰচাৰ সভা। প্ৰচাৰৰ আগন্তুক দিনবোৰত CPM-কে ধৰি আন দলবোৰৰো কেইবাগৰাকী ৰাষ্ট্ৰীয় নেতাই বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ চলোৱা বুলি দলবোৰে ইতিমধ্যে জনাইছে। সেই হিচাপত CPM-ৰ সীতাৰাম য়েচুৰীও আহিব আৰু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰেও বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ চলাব। ৰাজ্যখনৰ তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই 4টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত 47 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 10টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্ৰতি NDAৰ সাংসদ কুইনোজে প্ৰতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয় চক্ৰৱৰ্তীয়ে আৰু 2004 চনত কংগ্ৰেছ দলৰ কিৰীট চলিহাই প্ৰতিনিধিত্ব কৰিছিল। ইপিনে বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ দীপ বায়ন, CPIM-ৰ মনোৰঞ্জন তালুকদাৰ আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকে প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটোত ইয়াৰ পূৰ্বে অৰ্থাৎ 2014 চনত AIUDF-ৰ চিৰাজউদ্দিন আজমল জয়ী হৈছিল। এই লোকসভা সমষ্টিটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বঙাইগাঁও, বৰপেটা, কামৰূপ আৰু নলবাৰী জিলাৰ 10টা বিধানসভা সমষ্টি সামৰি লৈছে। বৰপেটা সমষ্টিত প্ৰায় 17 লাখ ভোটদাতা আছে। আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিটোৱে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ 9টা বিধানসভা সমষ্টিক সামৰি লৈছে। এই সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ UPPL-ৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো সম্প্ৰতি সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে BPF-ৰ চানচুমা খুংগুৰ বিষ্ণুতিয়াৰীয়ে সমষ্টিটোক 4বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু AIUDF-ৰ বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো AIUDF-ৰ হৈ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে 2009 চনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। সমষ্টিটোত 15 লাখৰো অধিক ভোটদাতা আছে। আনহাতে সমষ্টিটোৱে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ 11টা বিধানসভা সমষ্টিক সামৰি লৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা। অহা 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 1,351 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত 2,963 গৰাকী প্ৰাৰ্থীয়ে 95টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে অসমত এই পৰ্যায়ত 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। তৃতীয় পৰ্যায়ত গুজৰাটত 26টা সংসদীয় সমষ্টিৰ পৰা সৰ্বাধিক 658 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মহাৰাষ্ট্ৰৰ 11টা সমষ্টিৰ পৰা 519 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। তৃতীয় পৰ্যায়ত অহা 7 মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে দেশৰ 95টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখন জনসভাত ভাষণ দিব। ৰাজ্যখনত আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰায়ো নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰী ৱাদ্ৰাই লাটুৰত দলীয় প্ৰাৰ্থী ডক্টৰ শিৱাজী কালগেৰ হৈ এখন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ ৰাজকোট জিলাৰ পোৰবন্দৰ লোকসভা আসনৰ দলীয় প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ হৈ
প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনত হোৱা ক্ষতিসমূহ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে 10 বছৰত পূৰণ কৰিছে। ৰাজ্যখনত 5,95,000 কোটি টকা উন্নয়নৰ বাবে দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে গুজৰাটৰ ধৰমপুৰৰ দৰবাৰগড় চৌহদত আজি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ভাষণ দিয়ে। নেত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে যুগুত কৰা ন্যায় পত্ৰই বহু আঁচনি আৰু নিশ্চয়তাৰ প্ৰতিশ্ৰুতি দিছে আৰু দলটো জয়ী হলে সেই নিশ্চয়তা সম্পূৰ্ণ হ'ব। বিগত 10 বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ অগ্ৰগতি কৰা নাই বুলিও তেওঁ উল্লেখ কৰে। অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ 141টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পৰহি 9 বজালৈকে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ 141টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে 136টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু 5টা অভিযোগ বিবেচনাধীন হৈ আছে। নিৰ্বাচনী ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে পৰহি 9 বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 175 কোটিতকৈও অধিক টকা মূল্যৰ সা সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। ৰাজ্যত বৰ্তমানলৈকে 105 কোটি 50 লাখ টকা মূল্যৰ মাদক দ্ৰব্য আৰু 28 কোটি 10 লাখ টকাৰ মূল্যৱান ধাতু জব্দ কৰা হৈছে বুলি কাৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। যোৱা বৃহস্পতিবাৰৰ পৰা পুৱা 6 বজালৈকে আইন বলবৎকাৰী সংস্থাসমূহে 29টা অস্ত্ৰ আৰু 72টা কাৰ্টিজ জব্দ কৰিছে। দেশৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কালি প্ৰায় শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয়। 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88টা সমষ্টি সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে প্ৰায় 68.48% ভোটদান হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ত্ৰিপুৰাত সৰ্বাধিক 79.66% ভোটদান হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশত সৰ্বনিম্ন 54.85% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, CPIৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূৰ্য, হেমা মালিনী, অৰুণ গোবিল, ওম বিৰলা, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী JDSUৰ HD কুমাৰ স্বামী, বিজেপিৰ দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। এই পৰ্যায়ত মুঠ 1202 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে নিৰ্ভয়ে ভোটদান কৰাৰ বাবে ভোটদাতাসকলৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে কঠোৰ ব্যৱস্থা বলবৎ কৰা হয়। 1 লাখৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় বুলিও আয়োগে প্ৰকাশ কৰে। অসম পশুপালন আৰু পশু চিকিৎসা সংস্থাৰ শোণিতপুৰ জিলা শাখাৰ উদ্যোগত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত আজি বিশ্ব পশু চিকিৎসা দিৱস পালন কৰা হয়। এই উদ্দেশ্যৰে আয়োজন কৰা কাৰ্যসূচীৰ আৰম্ভণিতেই তেজপুৰৰ হাতীপিলখানাৰ পৰা গণেশঘাটলৈ এটা শোভাযাত্ৰা উলিওৱা হয়। এই অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত গৰ্গমোহন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চীনৰ চেংডুত অনুষ্ঠিত উবেৰ কাপ বেডমিণ্টন প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত ভাৰতে কানাডাৰ বিৰুদ্ধে 4-1 বিজয় সাব্যস্ত কৰিছে। অসমৰ অস্মিতা চলিহাই বিশ্বৰ 53 নম্বৰ স্থানৰ কানাডাৰ মিছেল লিকক পৰাস্ত কৰে। ইয়াৰ পিছত প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰৰ যুটিটোৱে কানাডাৰ কেটৰিন ছয় আৰু জেছলিন ছৰ বিৰুদ্ধে 21-12 আৰু 21-10ত জয়লাভ কৰে। অসমৰ আন এগৰাকী খেলুৱৈ ইশাৰাণী বৰুৱাই ইয়াৰ পাছত ৱেন ইউ জাঙক মাত্ৰ 29 মিনিটত পৰাজিত কৰি ভাৰতক অগ্ৰগতি প্ৰদান কৰে। দিনটোৰ শেষৰ ফালে গ্ৰুপ চিত পুৰুষৰ দলটোৱে থাইলেণ্ডৰ বিৰুদ্ধে খেলি আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি 4টা উইকেটৰ বিনিময়ত 257 ৰান কৰিবলৈ সমৰ্থ হয়। 258 ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি মুম্বাই ইণ্ডিয়ানছে 12 অভাৰ 3টা উইকেট হেৰুৱাই 134 ৰান কৰি খেলি আছে। আনহাতে সন্ধিয়া 7:30 বজাত লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত 81%ৰো অধিক ভোটদান। EVMসমূহ 38টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ ব্যৱস্থা। ৰাজ্যৰ 4টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অব্যাহত। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বৰপেটাত প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্থেবাৰী, মানাহ আৰু পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।